গুড ইভিনিং। আমাৰ ঘৰলৈ আহিছিল শাহুমা, লগতে ভণ্টি, জোঁৱাই আৰু সিয়া মানুহ। সিহঁতি কালিয়ে আহিলে, মই ভিডিঅ'হে কৰা হোৱা নহ'ল। কেতিয়াবা এই ভিডিঅ'বোৰ কৰি ৰাখিলে পিছত চাবলৈ বৰ সুবিধা হয় আৰু ভালো লাগে। সেইবাবে আজি ৰাতিপুৱাই আমি গোটেইকেইটা গ'লোঁ শিৱদৌললৈ বুলি। যিহেতু শিৱসাগৰ আহিছে আৰু শিৱদৌলত সোমাই গ'লে তেওঁলোকৰো মনটো ভাল লাগিব, সেইবাবে তালৈকে গ'লোঁ। আমি ধুনীয়াকৈ গৈ তাত চাকি বন্তি লগালোঁ আৰু এইফালে মা আৰু সিয়া মানুহে দেখিছেনে ফটো তুলিলে। এয়া ভিতৰৰ ভাগ আৰু খুব বেছি ভাল লাগিলে। মই যদিও ইয়াতে আছোঁ, বহুত দিন হ'ল দৌললৈ যোৱাই নাই। 1 জানুৱাৰীৰ দিনাখন যিহে ভিৰ হ'ল, ভিতৰলৈ আকৌ সোমাবকে নোৱাৰিলোঁ। সেইবাবে বাহিৰতে চাকি দি ভগৱানৰ নাম লৈ গুচি আহিলোঁ। বাৰু, সকলোৱে ভাল হওক। আচলতে দৌললৈ আহিলে মনটো এনেও খুব ভাল লাগে। আমাৰ এই পাৰ ধৰিবলৈ চেষ্টা কৰি আছে আৰু এইও খুব ভাল পালে, ফুৰি ভাল পায় তাই খুব। দৌলৰ পৰা ওলাই আহি আমি আকৌ ৰঘৰাজত একাপ চাহ খালোঁ, কাৰণ ইয়াতো মই ধুনীয়া বহুত দিন হ'ল আৰু আজিলৈ আহিছোঁ।